অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জৰিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বকালৰ পদমৰ্যাদা হানি কৰিছে। এটা জাতিক টাৰ্গেট কৰি যিবোৰ মন্তব্য কৰিছে সেয়া সম্পূৰ্ণ স্ববিৰোধী, সংবিধান বিৰোধী, অগণতান্ত্ৰিক। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে যেতিয়া সাংবিধানিক পদত থাকি ৰাজহুৱাকৈ এনে সাম্প্ৰদায়িক মন্তব্য কৰে তেতিয়া লগে লগে ন্যায়পালিকাই নিজাববীয়াকৈ গোচৰ তৰিব লাগে। আইন শৃংখলা বা শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকাজনিত কোনোবাই কিবা কথা ক'লে আদালতে নিজেই গোচৰ দিব লাগে। এই অধিকাৰ সংবিধানে দিছে। সম্প্ৰতি যি দেখিছোঁ ন্যায়পালিকা আৰু কাৰ্যপালিকা একাকাৰ হৈ পৰিছে। গতিকে আমাৰ উপায় নাই। অসমীয়া জাতি সংকট অৱস্থাত আছে বুলি বিজেপিয়ে ভয় ভাবুকি দি কেৱল মিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আহিছে। আচলতে অসমীয়া জাতি সংকটত নাই, সংকটত আছে বিজেপি দল আৰু চৰকাৰ। বিজেপি মানে অসমীয়া নহয়, এই মন্তব্য সংখ্যালঘু নেতা আবু বক্কৰ ছিদ্দিকীৰ। আপোনালোকে নিশ্চয় গম পাইছে, আজি জুৰি আৰক্ষী থানাত আহি আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি FIR দাখিল কৰিছোঁ। আৰু এই কথাটো আপোনালোকে নিশ্চয় গম পায়, এই বিগত কেইদিনমান ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ এছাৰ ওপৰত যি ধৰণৰ মন্তব্য প্ৰদান কৰি আহিছে আৰু এছাম ব্যক্তিসকলক তেওঁ উচতনি দি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছিল। দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে আৰক্ষীয়ে হওক বা আদালতেই হওক কোনো ধৰণৰ FIR তেখেতৰ বিৰুদ্ধে ৰুজু কৰিব পৰা নাই, যাৰ ফলত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি এজাহাৰ এটা দাখিল কৰিছোঁ। আৰু আমি সকলোৱেই গম পাইছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী এজন ৰাজ্যৰ সৰ্বোচ্চ সাংবিধানিক পদমৰ্যাদা এটা আছে আৰু মান সন্মান এটা আছে। আজি তেখেতে মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰি আৰু সেই পদমৰ্যাদা আজি তেখেতে ৰাখিব পৰা নাই। সেই মুখ্যমন্ত্ৰীৰ নামত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰাত অব্যাহত আছে। সঁচা অৰ্থত আমি দুখ প্ৰকাশ কৰিছোঁ যে ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী যদি নিৰপেক্ষ নহয় আৰু একপক্ষীয়া হৈ এটা জাতিক নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ থাকে, আৰু তেতিয়াই বিভিন্ন লোকৰ প্ৰশ্ন আহে। আজি আমি দেখিছোঁ কাৰ্যপালিকাই যদি কিবা ভুল কৰে আৰু লগে লগে ন্যায়পালিকাই সেই ব্যৱস্থা, আইন ব্যৱস্থা সেই কাৰ্যপালিকাৰ ওপৰত গ্ৰহণ কৰে। আজি ন্যায়পালিকাই বিভিন্ন ধৰণৰ অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়ত আজিলৈকে ন্যায়পালিকাৰ ফালৰ পৰা কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই। বৰঞ্চ অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হ'ব ধৰিছে। অসমৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হ'বলৈ চেষ্টা অব্যাহত বিভিন্ন ধৰণে চলাই আছে। আৰু ইয়াৰ আঁৰত সম্পূৰ্ণভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু তেখেতে নিজেই স্বীকাৰোক্তি প্ৰদান কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে। আৰু ইয়াতকৈ আৰু কোনো ধৰণৰ আপোনাৰ সবুত একো নালাগে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি কেৱল এটা বিশেষ জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নহয়, আপুনি 3 কোটি জনসংখ্যাৰ মুখ্যমন্ত্ৰী হয়। আজি আপুনি ৰাজধৰ্ম পালন কৰা নাই। আজি আপুনি সংবিধান সংবিধানৰ নামত শপত খাই আজি ৰাজধৰ্ম পালন কৰাত আপুনি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আজি এটা জাতিক নিশেষ কৰাৰ কাৰণে আপুনি ঠিকাবৃত্তি হিচাপে আজি অসমত আপুনি এই ব্যৱস্থাটো কৰিছে। গতিকে আমাৰ ভয় ভাবুকি হৈছে, আমি শংকিত। আচলতে বিজেপিয়ে কৈ আছে অসমীয়া জাতি শংকিত, অসমীয়া জাতি সংকট অৱস্থাত। আচলতে অসমীয়া জাতি সংকট অৱস্থাত নহয়, সংকট অৱস্থাত হৈছে বিজেপি দল আৰু বিজেপি কৰ্মকৰ্তাসকল। আৰু বিজেপি মানেই অসমীয়া জাতি নহয়, বিজেপি মানেই অসমীয়া জাতি নহয়। আজি বিজেপিয়ে বিভিন্ন ধৰণৰ মেয়ৰ নামত ভয় ভাবুকি দেখুৱাই তেওঁলোকে পুনৰ গাদী দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কেৱল মিয়া। আজি বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি নেতাক আমি আহ্বান জনাইছোঁ আৰু প্ৰত্যাহাৰ জনাইছোঁ, আপোনালোকে মেয়ৰ বিৰুদ্ধে এটা কথা নকৈ কোনো এটা সমষ্টিত আপোনালোকে জয় হৈ দেখুৱাই দিয়ক। তেতিয়াহে আমি ক'ম যে সঁচা অৰ্থত বিজেপিয়ে ইমান দিন আদৰ্শৰে তেওঁলোকে কাম কৰিছে। আমি আহ্বান জনাইছোঁ, আপোনালোকে কি দল কৰে কৰক, এইটো আপোনালোকৰ মৌলিক অধিকাৰ। কিন্তু ৰাজনীতি কৰি কেৱল
এটা জাতিক টাৰ্গেট কৰি আপোনালোকে গাদীত অটুট থকাৰ কাৰণে, গাদীত ক্ষমতা জীয়াই থকাৰ কাৰণে আপোনালোকে এই কামটো নকৰিব, যিটো ইতিহাসত লিখা থাকিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি এজন ৰাজ্যৰ সৰ্বোচ্চ সাংবিধানিক পদমৰ্যাদা পোৱাৰ এজন মুখ্যমন্ত্ৰী হয়। আপোনাৰ আত্মসন্মান আছে, আপোনাৰ মৰ্যাদা আছে, আপোনাৰ চকীটোৰ এটা মৰ্যাদা আছে। আপোনাৰ এই চকীটোৰ মৰ্যাদা কমচে কম আপুনি ৰাখক। বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সমান অধিকাৰ দিয়ক। আজি আমাৰ মৌলিক অধিকাৰ খৰ্ব আপুনি কৰিছে, মানৱ অধিকাৰ উলংঘন কৰিছে, গণতন্ত্ৰ হত্যা কৰিছে, সংবিধানৰ নামত শপত খাই আজি সংবিধান হত্যা কৰিব ধৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি নাভাবিব যে মিয়া কেৱল জীৱ জন্তু, মিয়া কেৱল বেলেগ কোনো প্ৰাণী। আমিও মানুহ, আমিও শান্তিভাৱে জীয়াই থাকিব বিচাৰোঁ। সংবিধানে দিছে আমাক অধিকাৰ, সেই অধিকাৰ আপুনি কাঢ়িব বিচাৰিছে, সেই অধিকাৰ আপুনি খৰ্ব কৰিব বিচাৰিছে। 5 লাখ ভোটাৰ কৰ্তন কৰিবলৈ আপুনি যি নিৰ্দেশনা প্ৰেৰণ কৰিছে আপোনাৰ বিজেপি কৰ্মীসকলক, এইটো সংবিধান বিৰোধিতা নহয় নেকি? এইটো আইন বিৰোধী কাম নহয় নেকি? গতিকে এনেকুৱা কৈ পেলাই অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ পিছত যদি অসমৰ আইন শৃংখলা অৱনতি ঘটে, ইয়াৰ দায়ী হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ইতিমধ্যে আমি জুৰিয়া আৰক্ষী থানাত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিছোঁ। আমি হয়তো 2-1 দিনৰ ভিতৰত মহামান্য উচ্চতম ন্যায়ালয়ত আমি যাবলৈ বাধ্য হ'ম। গতিকে আমি পুনৰবাৰ অসমৰ প্ৰত্যেকজন নাগৰিকক আমি আহ্বান জনাইছোঁ, বিভিন্ন সচেতন মহলক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল নিজৰ ক্ষমতা জীয়াই ৰখাৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে কেৱল উচ্চাৰণ আপোনালোকে শুনিব, খালি মিয়া খালি মিয়া খালি মিয়া। এই কথাটোত সমগ্ৰ অসমৰ ৰাইজ ভুল যাব নালাগে, কাৰণ বিজেপিৰ হাতত কোনো ধৰণৰ ইছ্যু নাই ৰাইজৰ ওচৰত যাবলৈ। আৰু মিয়া মানুহখিনিক বিভিন্ন ধৰণৰ নিৰ্যাতন নচলালে উজনি অসমৰ মানুহে ভোট নিদিব। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰিবলৈ আৰম্ভ হৈছে। আৰু আমি দেখিছোঁ একাংশ সংগঠনৰ বিশেষ কেইজনমান নেতা, সকলো নেতা নহয়, বিশেষ কেইজনমান নেতা পালি নেতাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচতনি দিছে। আৰু সেই নেতাসকলে বহি মেয়ৰ বিৰুদ্ধে, মুছলমানৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে। আজি সেইসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে যি ধৰণৰ ভয় বাবুকে আপোনালোকে দেখুৱাইছে, সঁচা অৰ্থত আমি এনেকুৱা মিয়া নহয় যে আপোনালোকে নিউজৰ জৰিয়তে কাৰোবাক ভয় দেখুৱালেই, কাৰোবাক ৰঙা চকু দেখুৱালেই আমি যে ভয় খাই যাম। আমি আপোনালোকৰ যিমান অধিকাৰ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, সেই নেতা পালি নেতাসকলৰ যিমান অধিকাৰ আছে, অসমত আমাৰো সমান অধিকাৰ আছে। কাৰণ ভাৰত স্বাধীন কৰাৰ সময়ত এই নেতাসকলৰ পূৰ্ববংগৰ মানুহৰ যিমান অৱদান নাছিল, তাতকৈ বেছি অৱদান আছে আমাৰ মিয়া মুছলমানসকলৰ অৱদান এই ভাৰতবৰ্ষত আছে। এই কথাটো তেওঁলোকে পাহৰি যাব নালাগে। মন্ত্ৰীজনে যি ধৰণে শব্দ আলোচনা কৰি আছে আৰু আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে, আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ উচতনিমূলক মন্তব্য দিয়াৰ কাৰণে আমি আঘাত পাইছোঁ। আচলতে মুখ্যমন্ত্ৰীজন উগ্ৰ হ'ব পাৰে, আমাৰ ভিতৰত ধৈৰ্য সংযম আছে, কাৰণ আমি সংগ্ৰাম কৰা এটা জাতি, আমি সংগ্ৰাম কৰা এটি জনগোষ্ঠী, আৰু সংগ্ৰামী জনগোষ্ঠীক কোনোদিন কোনো এজন মুখ্যমন্ত্ৰীয়ে আমাক নিষেধ কৰিব নোৱাৰে, স্পষ্ট কথা। আৰু অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যি ধৰণে মুছলমানক আপুনি অপমান কৰিছে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, আপুনি আপোনাৰ কৰ্মৰ দ্বাৰা মিয়া শব্দটো আপোনাৰ সংবিধানৰ পৰা উঠাই দিয়ক। আপুনি কেনেকৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব লাগে আমি বনাই দিম, কাৰণ এটি জাতিক টাৰ্গেট কৰি পেলাই জাতিটোৰ ওপৰত অত্যাচাৰ কৰি আপুনি কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল, যিহেতু গম পায়ে আমাৰ সংবিধানে অধিকাৰ দিছে কোনোবা বেয়া কৰ্ম কৰিলে তাৰ ওপৰত এফআইআৰ কৰাৰ অধিকাৰ আমাৰ আছে। আজি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি এখন এজাহাৰ পত্ৰ আমি দাখিল কৰিছোঁ। পৰৱৰ্তী সময়ত নাজানো, হয়তো তেওঁলোকে যদি চৰকাৰ থাকে এইটো একশ্যন হ'বও পাৰে, নহ'বও পাৰে। পৰৱৰ্তী একশ্যন নিশ্চয় হ'ব। মুখ্যমন্ত্ৰীজনক ধৈৰ্য সংযম ৰাখি পেলাই প্ৰতিটো জনগোষ্ঠীৰ সৈতে ফেৰ মিলাই আগুৱাই যাবলৈ আমি অনুৰোধ জনাইছোঁ। জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।